নমস্কাৰ সকলোকে জ্ঞান একাডেমি চ্যানেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আমাৰ হাতত নতুন লিষ্ট আহি পৰিছে বন্ধুসকল। ভোটিং ডেট আপোনালোকে গম পাই চাগে আমাৰ চেনেলত এটা ভোটিঙৰ আপডেট চলি আছে আৰু কোনটো ডিষ্ট্ৰিক্টত কেণ্ডিডেটে কিমান ভোটিং কৰে সেই ডিটেইলছকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব কৰি আছোঁ। কেইদিন ধৰি আপোনালোকে যদি চোৱা নাই আপোনালোকে আমাৰ চেনেলত গৈ চাব পাৰিব। গতিকে পোনপ্ৰথমে মই আপোনালোকক সাউথ সালমাৰৰ ওপৰত বহুত বেছি কেণ্ডিডেটে কমেণ্ট কৰিছে যে দাদা সাউথ সালমাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত অলপমান জনাই দিব। গতিকে এইবাৰ মই আচৰিত হৈছোঁ যে এই আগৰবাৰ তুলনাত এবাৰ সাউথ সালমাৰ ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো 100% COEটো যে আপ মাৰিব। কাৰণ বন্ধুসকল ইয়াত টোটাল আপোনালোকৰ 3100+ কেণ্ডিডেটে ভোটিং কৰিছে LP UP মিলাই। এতিয়া কিছুমান ফেক কেণ্ডিডেটো আছে হয় বাৰু, কিন্তু একজেক্টলি ধৰি লওকচোন বাৰু 3100+ মানে 100 পাৰ হৈ গৈ আছে ভোটিঙৰ ক্ষেত্ৰত। গতিকে ইমান কেণ্ডিডেটে যদি সাউথ সালমাৰ ডিষ্ট্ৰিক্টত মানে এপ্লাই মানে ভোটিং কৰিছে, যদি আপোনাৰ ক্ষেত্ৰত অলপ মানে কনফিউজন লাগে যে সাউথ সালমাৰত এইবাৰ মানে 100% আপোনাৰ মানে কাট অফ ৰেংকটো হাই যোৱাৰ চান্স আছে। গতিকে সেইমতে যদি ক'ব বিচাৰোঁ আপোনাৰ কাট অফ ৰেংকটো অলপ বেলেগ দেখা পোৱা যাব। আৰু কাট অফৰ এনালাইচিছৰ আপডেটটো আপোনালোকক নেক্সট ভিডিঅ'ত দিম বাৰু। নেক্সট যোনটো ডিষ্ট্ৰিক্টছ আছে এতিয়ালৈকে লখিমপুৰ ডিষ্ট্ৰিক্টছৰ আপডেটটো আহি পৰিছে। লখিমপুৰ ডিষ্ট্ৰিক্ট এতিয়ালৈকে মই টোটেল 2800+ কেণ্ডিডেটে ভোটিং কৰিছে LP UP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত লখিমপুৰ ডিষ্ট্ৰিক্টত। নেক্সট ডিষ্ট্ৰিক্টছ হ'ল আপোনাৰ শোণিতপুৰৰ ক্ষেত্ৰত বহুতে হৈ আছিলে। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এতিয়ালৈকে 1782+ কেণ্ডিডেটে এতিয়ালৈকে ভোটিং কৰিছে বন্ধুসকল আমাৰ চেনেলৰ জৰিয়তে। আৰু ভোটিং লাইভ চলি আছে আৰু আপডেট পালে আপোনালোকক জনাই থাকিম যে কিমান আপডেটটো কিমান হাই যায় বা কিমান ভোটিঙৰ আপডেটটো কিমানলৈকে যাব পাৰে। বন্ধুসকল আপোনালোকে গম পাই চাগে আপডেট অনুসৰি চবতকৈ হাইয়েষ্ট ডিষ্ট্ৰিক্টৰ সময়ত কিছুমান আমি ডিষ্ট্ৰিক্ট দিছিলোঁ, আপোনালোকক চিলেক্ট কৰি পেলাই দিছিলোঁ। সেই অনুযায়ী আপোনালোকক এই যিকেইটা ডিষ্ট্ৰিক্ট আছে লখিমপুৰ শোণিতপুৰ সাউথ সালমাৰ এইকেইটাৰ অলপ কাট অফটো হাই গৈছিলে আৰু কিছুমান ডিষ্ট্ৰিক্ট আছে বহুত বেছি কম গৈছিলে। আৰু কম দিয়া ডিষ্ট্ৰিক্টসমূহ আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম বাৰু, ঠিক আছে। গতিকে আৰু এটা ডিষ্ট্ৰিক্ট আছিলে সেইটোৰ কাট অফ এইবাৰ মানে মই আচৰিত পাইছোঁ, মাজত ইমান যোৱা নাছিলে কিন্তু আৰু অলপ হাই গুচি গৈছে। নলবাৰী ডিষ্ট্ৰিক্ট, নলবাৰী আৰু আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট, নগাঁও আৰু নলবাৰী ডিষ্ট্ৰিক্ট এই দুটা অলপ গৈ আছে দেই। এই দুটা ডিষ্ট্ৰিক্টত এতিয়া মানে কি হৈছে আপোনাৰ ভোটিং ৰেটটো অলপ বাঢ়ি আছে। আগত যিহেতু মানে মই চাইছিলোঁ নগাঁও ডিষ্ট্ৰিক্টত এটা লিমিটেড আপডেট আছিলে, মানে মিডিয়াম চাইজৰ আছিলে, 2000+ কেণ্ডিডেট আছিলে, কিন্তু এতিয়া 2500+ কেণ্ডিডেটে ভোটিং মাৰি আছে। গতিকে নগাঁৱত কাট অফটো 100% যোৱা চান্স আছে বন্ধুসকল, অলপ আপ মৰাৰ চান্স আছে। আৰু নলবাৰীৰ ক্ষেত্ৰতো আৰু এটা ডিষ্ট্ৰিক্ট আছিলে, সেই ডিষ্ট্ৰিক্টৰ আপডেটটো আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰি দিম, ঠিক আছে। আৰু লোৱাৰ ডিষ্ট্ৰিক্টসমূহ কোনটো এটা ডিষ্ট্ৰিক্টত মানে কম ভোটিং পাইছোঁ সেই ডিষ্ট্ৰিক্টসমূহ আপোনালোকক জনাই দিম নেক্সট ভিডিঅ'ৰ জৰিয়তে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আপোনালোকে আপডেটটো নেক্সট ভিডিঅ'ত পাই যায়। ধন্যবাদ বন্ধুসকল।